35,000 লৈ যাওক মাত্ৰ 35,000 টকাত সপোন পুৰা কৰি দিছো আমি আহক আৰে চলাই দিম দাদা গাড়ীখন নচলিলে চলাই দিম 35,000 টকাত আমি মানুহৰ সপোন পুৰা কৰি আছো মাত্ৰ 35,000 টকা লৈ যাওক যোৱাকালি অহা হয় আজি ৰেডি কৰি আছো অলপ ৰিপেইণ্ট হ'ব গাড়ীখন আপোনাক মই এটা বস্তু দেখাব খুজিছো আহকচোন এপিনে আহক কিছুমান গাড়ী অলপমান লাগা থাকে যিটো গুৱাহাটীৰ ষ্টাৰ গাড়ী হয় ঠিক আছে ৰিপেইণ্টটো কেনেকুৱা বস্তু দেখাই দিওঁ আপোনাক এতিয়া গুৱাহাটীত থকা গাড়ী হয় গুৱাহাটীত পাৰ্কিঙৰ অৱস্থা বহুত বেয়া আপুনি গমে পায় যেতিয়া থাকে নিজে আপুনি গুৱাহাটীত এইখিনি কোনোবা চাবি দি উঠাই দিছে এতিয়া আমি এইখিনি এক্সিডেণ্টেল নহয় দাদা এইটো আমি কি ক'ব ৰিপেইণ্ট কৰিব লাগিব মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো RM মটৰছত আৰু দাদা মোৰ লগত আছে দাদা আপুনি মোক কওক যে আপোনালোকৰ যদি ইয়াতে কাষ্টমাৰে গাড়ী লয় কেনেকুৱা ধৰণৰ সুবিধা পাব ভাল সুবিধা ভাল ফাইনেন্স হ'ব আৰু NIP নৰ্মেল মানুহক আমি ফাইনেন্স কৰি দিব চেষ্টা কৰো এজন দুখীয়া মানুহ এজনক যে গাড়ীখন দিব পাৰে সেইটো আমাৰ মটিভ হয় আগৰ পৰা আছিলে এতিয়াও হয় আৰু দাদা আপোনালোকৰ ইয়াতে গাড়ী কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া আমাৰ তাতে 65,000 পৰা ষ্টাৰ্ট আছে 65,000 গাড়ীখন হ'ল আপোনাৰ Hyundai Jazz হয় 2010 মডেল হয় টেক্স দিয়া আছে 2028 লৈকে আচ্ছা আপোনালোকে শুনিলে যদি 65,000 টকাত যদি গাড়ী এখন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে গোটেই অসম ঘূৰিলেও 65,000 টকাত গাড়ী নাপাব নে কি কয় 65,000 টকা গাড়ীখনো বেয়া নহয় ভাল গাড়ী হয় আমি কমত লৈছো কাৰণে আপোনাক কমত দি আছো সেইটোৱে মতে বেলেগ আচ্ছা 65,000 টকাৰ গাড়ীখনৰ কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব ট্ৰান্সফাৰটো আমি কৰি দিম আৰু ইনস্যুৰেঞ্চটো আমি কৰি দিম কিন্তু ফাৰ্ষ্ট পাৰ্টি কৰিব নোৱাৰো থাৰ্ড পাৰ্টি ইনস্যুৰেঞ্চ কৰি দিম আৰু এক বছৰৰ কাৰণে ধুনীয়া গাড়ীখন আমি চলাৰ কাৰণে মোবিল জুবিলখিনি চেঞ্জ কৰি দিম শুনিলে আপোনালোকে আহক 2012 মডেল হয় সেকেন্ড ওনার পেট্রোল হয় ফুল ওয়েল মেইনটেইন গাড়ি যাক রেড কালার রেড এডিশন ভাল লাগে তার কারণে ভাল খবর বিট এখন আমার তাত আছে পেট্রোল বিট টপ মডেল হয় আপনার রিফাইন্যান্স করে রিফাইন্যান্স হয়ে যাব ক্যাশত ললে ক্যাশত লব পারিব যেনকে লয় আৰু বাইক এক্সচেঞ্জ কৰক মোবাইল এক্সচেঞ্জ কৰক যেনকে এক্সচেঞ্জ কৰক ডাউন পেমেন্ট দিলে কিমান দিব লাগিব এটো আপুনি 20 পৰা 25,000 মান টকা দিয়ক আমি ধুনিয়াকে আপোনাক ৰিচ পেট্রোল আপোনাক 1.2 উলাই দিম 25,000 টকা দিয়ে গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব আপোনালোকে 25,000 টকা লৈ আহিলে নহব চিভিলটো ভাল থাকিব ভাল এটা প্ৰফাইল লাগিব আপোনাক হয় নেক্সট টাইম দাদা এখন ফৰ্ডৰ আছে ইকো স্পৰ্ট হয় 2018 মডেল দাম আছে একদম ছোটা ৰেট আপোনাৰ 6 লাখ টকা অন টেবল সাইডে ৰিফাইন্যান্স अवेलेबल মিনিমাম 1 লাখ মান টকা লৈ আহক ধুনিয়া এটা ইকো স্পৰ্ট লৈ যাওক গাড়ীখন একদম পিছৰ পৰা হয় গাড়ীখন ধুনীয়া হৈ আছে আৰু দাদাৰ আপোনালোকে আহিলে ঘূৰি যাব নালাগে কাৰণ দাদাৰ এখন গাড়ী নাই কিমান গাড়ী আছে ভাবে নিজে নাজানে নে কি হয় দাদা হয় হয় চাইলক ষ্টক अवेलेबल আছে দাদা নেক্সট টাইম আমি এখন Hyundai Jazz ডিজেল হয় এটো 1.2 2016 মডেল ৰিফাইন্যান্সৰ কাৰণে ভাল সুবিধা আৰু ডাউন পেমেন্ট কম দিলে হৈ যাব দাম আছে মাত্ৰ 2,90,000 টকা 40,000 মান টকা দিয়ক 8 লাখ টকা মই 4 বছৰৰ কাৰণে ফাইনেন্স কৰি দিম কি কয় 40,000 টকা দি দিয়ক ওলাই যাব 100% আপুনি আহক মেৰাৰ আগত কৈছে কিন্তু ওলাই দিম নেক্সট টাইম আমি এখন আৰু কি দেখো জিপ দেখা হয় জিপ আমাৰ দুখন আছিল এখন অলৰেডি সেল হ'ল এখন আপোনাৰ ফৰ সেলতে লগোৱা আছে 2023 ৰেজিষ্টাৰ হয় কিন্তু এটো যদি ভাল এজন বায়াৰ পাও 4x4 জিপ হোয়াইট কালার হোয়াইট এডিশন আফটার মার্কেট বহুত লোডেড আছে আৰু আপোনাৰ কমাৰ্শিয়াল পারপাসৰ কাৰণে আপুনি ইউজ কৰিব পাৰিব আপোনাৰ জিপখন যদি ভাল এজন বায়াৰ পাও তেতিয়া আমি দিম এখন গাড়ী আপোনাৰ দামও একদম কম আছে 4,50,000 টকা ৰিফাইন্যান্স হৈ যাব ডাউন পেমেন্ট আপুনি মিনিমাম 70 পৰা 80,000 টকা দিব লাগিব দাদা হয় হয় দাদা আমি নেক্সট টাইম এখন i20 মাৰুতি ভেন আমাৰ এখন নহয় মাৰুতি ভেন আমাৰ 5খন আছে আপুনি দেখাই পাব এতিয়া 1,80,000 টকা লৈ যাওক ফলন গাড়ী হৈ যাব আপোনালোকে যদি ভাবি আছে যে আপোনালোকে স্কুল ভাড়া মাৰিব বা ঘৰত 10জন মানুহ আছে তেতিয়া এই গাড়ীখন চাব পাৰে নে কি কৰা চাইলো গাড়ীখন ঘৰত পৰা এবাৰ দেখাই দিছো কাৰণ কি ভাৰতীয় গাড়ী মানে কি ফেন পাবলে নাই নে কি কৰা হয় দাদা নেক্সট আমি চাও এখন i20 হয় 2014 মডেল 1.2 পেট্রোল হয় ইয়ার বেগৰ পৰা 5টা 5 স্পিড নরমাল ট্রান্সফরমেশন আছে এখনৰ লোডেড গাড়ী হয় দাম আছে 2,35,000 টকা 35,000 তো লৈ আহক 2 লাখ টকা আমি আপোনাক কৰি দিম ফাইনান্স আপোনালোকে মাত্ৰ 35,000 টকা লৈ আহক নেক্সট টাইম আমি কি চাম মাইক ফাৰনা চাও ফাৰনা 10ৰ হয় 1,80,000 টকা অন টেবল চাই দিম কেছ ল'ব লাগিব ফাইনান্স ল'ব এখন নেক্সট মাৰুতি ভেন এগেইন মাৰুতি ভেন 180 15-16 মডেল ছোটা রেট লৈ যাও নেক্সট এখন
এইখন ফেনৰ বহুত ডিমাণ্ড। ফেন নহয়, এখন ইক' হয়, 16 মডেল, 3,50,000 টকা, নেগেচিয়েবল হৈ যাব। অন টেবল আমি চাই দিম, সোনকালে আহক লৈ যাওক। ডাউন পেমেণ্ট কিমান দিব লাগিব? 60, 70, 80, 90। নেক্সট এখন আছে আপোনাৰ i10 1,35,000 টকা, লৈ যাওক। 1,35,000 টকাৰ আইটেম হয়, এখন বাইকে নাপায়। আস্থা হয়, আস্থা। আনকি ডিছপ্লেখনো লগোৱা আছে গাড়ীখনত, 4টা পাৱাৰ উইণ্ডো আছে, এচিও আছে, কিন্তু 5 ষ্টাৰিঙো আছে, লৈ যাওক। নেক্সট চাও এখন কুইক 2,10,000, 18 গাড়ী হয়, লৈ যাওক। নেক্সট বিট, হয় এগেইন বিট, হোৱাইট কালাৰ হয়। হয় ভাল খবৰ কি জানে? VIP নম্বৰ হয়, 6,555। আপোনাৰ পেট্ৰল হয়, নট ফৰ ডিজেল। আপোনাৰ দাম আছে মাত্ৰ 1,65,000। কোনোবা যদি 25,000 মান টকা ডাউন পেমেণ্ট কৰে, বিটখন ৰিফাইনেন্স কৰি দিম। 14 গাড়ী হয়। নেক্সট আমি এল্টো নহয়, এখন কেটেন হয়, 1,000 cc হয়। অল্টোখন 8,000 cc হয়। এখন আপোনাৰ 16 মডেল হয়, 260,000 দাম আছে। 60,000টো দিয়ক আৰু 2 লাখ টকা আমি আপোনাক কৰাই দিম। 2 লাখ টকাটো আমি ঢাল কৰাই দিম নেকি ফাইনেন্সৰ পৰা, চিন্তা নকৰিব। এল্টো হয় 2,10,000, 15 হয়, 50,000 মান টকা দিয়ক, 1,60,000 টকা আমি ঢাল কৰাই দিম আপোনাক ফাইনেন্সৰ পৰা। নেক্সট আপোনাৰ ইয়ন হয়, আপোনাৰ 1,80,000, 1,80,000। আমি এতিয়া গাড়ীত আপোনালোকে নাভাবিব যে আমি ইয়াতে সমাপ্ত কৰিছোঁ। এগেইন এল্টো কেটেন VXI, এগেইন এল্টো কেটেন VXI, হোৱাইট এডিশ্যন হয়, 2,60,000, 16 গাড়ী, 50,000টো আমাক দি যাওক, 2,10,000 টকা আমি আপোনাক দি যাম, কৰাই দিম। এগেইন ইয়ন 15-16 মডেল, 2,15,000, 60,000 টকা দিয়ক, বাকী 1.5 লাখ টকা আমি চাই দিম আপোনাক। এখন মাইক্ৰ' নহয়, মাইক্ৰা হয় নিছান। এখন আপোনাৰ 2018 মডেল হয়, দাম আছে 2,80,000 টকা। 80,000টো লৈ আহক, 2 লাখ টকা আমি কৰাই দিম আপোনাক। 15 হয়, ছটা ৰেট, 2,80,000 টকা। 80,000টো লৈ আহক, 2 লাখ টকাটো আমি আপোনাক কৰাই দিম। 70,000 টকা লৈ আহক লগত, 70,000 টকা। ফেনো আছে আপোনাৰ 19ৰ, একদম। এই বাপৰে বাপ, হৈ যাব চব, আপুনি কৰি দিব, চাই দিম। শুনিলে আপোনালোকে খালি আপোনালোকে ডকুমেণ্টটো লৈ আহিলে হ'ল। ইয়ন 4টা পাউণ্ড ইয়ন কোনো দেখাই নাই, 4টা পাউণ্ড আছে এখন ইয়নত। মানুহজন ইমান ভাল আছিল, 4টা পাউণ্ড লগাইছে। 2টা আহে, কিন্তু 4টা লগোৱা আছে ইয়নত। 1990 চনৰ গাড়ী হয়, মই জন্মই পোৱা নাই তেতিয়াৰে গাড়ী হয়, কিন্তু ৰাখিছো এটা চিহ্নৰ কাৰণে। 1990 চনৰ গাড়ী হয়। এতিয়ালৈকে মই টেক্সটো দিছো, আনকি গাড়ীখন বিকা আৰু নিবিকাটো সমান মোৰ। কিন্তু ভাল এজন বায়াৰ পালে, ভাল এজন মানুহ পালে এখন গাড়ী দিম। 60,000 টকা দাম আছে গাড়ীখনত, টেক্স পুৰা আপডেট 2030 লৈকে। ডাষ্টাৰ এখন আপোনাৰ 2,30,000 টকা দাম আছে, ডিজেল হয়, 2014 মডেল হয়, হৈ যাব ফাইনেন্স, কিন্তু ডাউন পেমেণ্ট অলপ বেছি দিব লাগিব। ফাইনেন্স নহ'ব, 1,50,000 টকা ফাইনেন্স কৰাই দিম। এখন মেৰিনা, ডুবাইত চলা গাড়ী, ডুবাইত। এখন এটা দেখাই নাপায় আপুনি মেৰিনা। আপুনি কওকচোন, দেখা পাইছে নেকি গাড়ী? মেৰিনা আপুনি অতি কম দেখা পাব। আপুনি এখন ডুবাইত চলা গাড়ী হয়, ডুবাইত। আমাৰ গুৱাহাটীত কিছুমান একদম এণ্টিক পিচ হয় এখন মেৰিনা, আপুনি দেখাও নাপায়। আপোনাৰ দাম আছে মাত্ৰ 1,10,000 টকা। 2006 গাড়ী হয়, টেক্স দিয়া আছে 2030 লৈকে গাড়ীখনত। এণ্টিক পিচ মেৰিনা, লাম্বা গাড়ী, ইমান হেভি ন, ইমান দাঁত লোৱা, বাপৰে বাপ। আপুনি ইমান দাঁত বিলাক দি কেনে আমি মানে মানুহজনৰ মানে সপোনটো, মানুহ ক'ত বিকিব যাব বাইকখন, আমিও লৈ লওঁ, আমি ডাউন পেমেণ্টটো মিলাই দিওঁ তাতে। মানে এখন আপোনাৰ হেৰি হয়, চুজুকি হয়, AVS হয়, ডুৱেল টন হয় এইখন। এখন দাম আছে মাত্ৰ 38,000, 2019 হয়, 80,000 টকা। এখনো ৰিফাইনেন্স হৈ যাব। 8,000 টকাটো লৈ আহক, 30,000 টকা আমি আপোনাক ফাইনেন্স কৰাই দিম। বাগমেন 2020 হয়, এখন আপোনাৰ ডিফেন্সত চাকৰি কৰা মানুহ হয়, আমাৰ পৰা এখন বুলেট লৈছে আৰু এখন এক্সচেঞ্জ কৰিছে। যদি ফটো লাগে ফটো দেখাই দিব পাৰিম কাষ্টমাৰ, কোনো কথা নাই। গ্লেমাৰ এখন 2018 হয়, মালিগাঁৱৰ পৰা লোৱা আছিল গাড়ীখন, এক্সচেঞ্জ কৰিছে আমাৰ তাতে। এখন চেণ্ট্ৰল হৈছে, তেওঁ যদি ভিডিঅ' চাই আছে গম পাব। দাম আছে মাত্ৰ 55,000। তেওঁ আমাক 55,000 বিকছে, 55,000 দিলে হ'ল আমাক। আৰু গোটেইখিনি গাড়ী, 3খন গাড়ীয়ে আমাৰ ৰিফাইনেন্স হৈ যাব। এখনত আপুনি মাত্ৰ 5,000 টকা দিয়ক, এখনত মাত্ৰ 2,500 টকা দিয়ক, আৰু এখনত মাত্ৰ 8,000 টকা দিয়ক, ওলাই যাম। ফৰ্ড ফিয়েষ্টা আছে পেট্ৰল, এখন টাইটেনিয়াম হয়, টপ মডেল হয়। বেলেনো আছে, হোৱাইট কালাৰ, হোৱাইট এডিশ্যন। DRL আছে আপোনাৰ বহুত ধুনীয়া 20ৰ গাড়ী হয়, দামো কম আছে, 5.5 লাখ টকা দাম আছে মাত্ৰ।
দাদা আপনার ইয়াতে গাড়ী চাব হয় বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কোনোবা যদি আপোনাৰ ধুবুৰী গোৱালপাৰা ধূপধাৰা ছয়গাঁও আপোনাৰ আনকি আপোনাৰ বকো চাইডৰ পৰা কোনোবা আহে মিৰ্জা ক্ৰছ কৰি আৰ এম বুলি ক'লে হ'ল গাড়ীৱালাক ক'লে হ'ল গম পাই যাব আৰু কোনোবা যদি আপোনাৰ আপাৰ আছামৰ পৰা যদি আহে ডিব্ৰুগড় তিনিচুকীয়া আপোনাৰ হেৰি যোৰাবাট এই চাইডে আপোনাৰ সোণাপুৰ তাৰপিছত আপোনাৰ জাগিৰোড তাৰ পৰা যদি আহে জালুকবাৰী ড্ৰাইভাৰক ক'লে হ'ল আৰ এম মোটৰ স্কট আছে দেখাই দিব